হেল্ল' আসসালামু আলাইকুম। আজি কলেজৰ পৰা আহি পেলাই নমাজ পঢ়ি অকণমান কোৰাণ তেলাওয়াত কৰিলোঁ আৰু কোৰাণ তেলাওয়াত কৰি আমাৰ বাৰীলৈ আহিলোঁ আৰু এয়া অকণমান হাঁহ কুটাই আছোঁ। মানে ৰমজান মাহতে আমাৰ ৰোজা ৰাখি পেলাই অকণমান আগতে ইফতাৰ ৰেডি কৰিব লগা হয়, সেইকাৰণতে মানে পূৰা ইফতাৰ ৰেডি কৰিবলৈ লাগি গ'লোঁ। আৰু আজি গৈছে 10টা ৰোজা। আপোনালোকে কেনে ৰাখিব পাৰিছে কমেণ্ট কৰি জনাই দিব দেই। আৰু এয়াই আমি মাছ ভাজি ল'লোঁ, ভাজি পেলাই মাছ বনাবলৈ লাগি গ'লোঁ। কোনে ভাল পায় মোৰ ভিডিঅ'বিলাক চাই কমেণ্টত জনাব। আৰু যিসকলে নতুন আহে সেইসকলে ফ'ল' কৰি দিব দেই, ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া মই পিঁয়াজ কাটি ৰাখিছিলোঁ ধুনীয়াকৈ আগতে, এতিয়া বহাই আছোঁ। আৰু মোৰ কাম কাজৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে বাৰু জনাই দিব দেই, জনাবলৈ নাপাহৰিব। আৰু সকলোৱে মৰম দিব মোক অকণমান। আপোনালোকৰ মৰম আৰু ছাপোৰ্টত মই আগুৱাই যাম বুলি আশা কৰিছোঁ আৰু আগুৱাই লৈ যাব আপোনালোকে। সেইকাৰণে মই ধুনীয়াকৈ অকণমান পিঁয়াজ দি অকণমান তেল দি ভালকৈ ভাজি লৈছোঁ। আৰু আনফালে মায়ে বনাই আছে, মই যিখিনি বনাই আছোঁ সেইখিনিহে দিব পাৰিছোঁ, কাৰণ মাখিনি মই ভিডিঅ' কৰা নাই আৰু মই অকলে ভিডিঅ' ক্লিপবিলাক ল'ব লগা হয়, সেইকাৰণে ইমান ধুনীয়াকৈ নাহে, প্লিজ বেয়া নাপাব। আৰু কেনেকৈ ভিডিঅ' আপোনালোকে ভাল পায় কমেণ্ট কৰি জনাই দিব। এয়া বিলাহী আৰু মাছ বনাই আছোঁ ধুনীয়াকৈ। এইখিনি ভালকৈ ধুনীয়াকৈ স্পষ্ট হোৱা নাই যদিও আপোনালোকৰ তাত কমা বিচাৰিছোঁ। এয়া মোৰ কাপোৰখিনি তুলিলোঁ আৰু তুলি পেলাই এতিয়া ভাজ কৰি ৰাখি আছোঁ ধুনীয়াকৈ। কাপোৰ চাপোৰ ভাজ কৰি ৰখা হৈ গ'ল। এতিয়া আহি গ'লোঁ 4টা বাজিলে এইমাত্ৰ। ফ্ৰিজত আহিলোঁ আৰু ফ্ৰুট ওলাই ল'লোঁ ফ্ৰিজৰ পৰা আমাৰ ইফতাৰী ৰেডি কৰিবৰ কাৰণে। ইফতাৰীৰ কাৰণে আমি ধুনীয়াকৈ ফ্ৰুট ওলাই ল'লোঁ, ওলাই মেলি লৈ আহিলোঁ। আহি ইয়াতে আমাৰ ফ্ৰুটখিনি কাটি ল'লোঁ ধুনীয়াকৈ। সেইযোৰ ফ্ৰুট কল, এয়া মায়ে বনাইছিলে তৰকাৰী এইখিনি, আৰু পকৰি বনালে। ये फ्रूट আৰু ইয়াত ধুনীয়াকৈ ফ্ৰুটখিনি ৰাখি দিলোঁ আৰু পানীতে আমি ফ্ৰুটৰে ইফতাৰ কৰি এতিয়া আজান হৈ আছে আৰু বাৰ্থডে পানী লৈ আছে।